মেথমেটিক্সৰ এটা চেপ্টাৰ 6.1 সিদিনাখন তোমালোকক কেইটামান কৰি দেখুৱাইছিলোঁ। আজি তাৰ পৰা আগলৈ আগবাঢ়িব খুজিছোঁ। আশা কৰিছোঁ তোমালোকে ঘৰত ভালকৈ লিখা পঢ়া কৰিছা। যিহেতু আমাৰ ৰমজান মাহ চলি আছে, এইকাৰণে ভিডিঅ'বিলাক বনাওঁতে এতিয়া অকণমান লেট হ'ব পাৰে, কিন্তু চিন্তা কৰিব নালাগে। তোমালোকক সময়মতে আমি ভিডিঅ'বিলাক দি থাকিবলৈ চেষ্টা কৰিম। গতিকে আহা আগবাঢ়ি যাওঁ। আমি সিদিনাখন 1 নম্বৰ অংকটো কৰি দিছিলোঁ, এইটো ইয়ালৈকে কৰিছিলোঁ আৰু কোণৰ প্ৰকাৰবিলাক দেখুৱাইছিলোঁ। আজি 2 নম্বৰ অংকটো কৰিবলৈ আগবাঢ়িছোঁ। কি দিছে? XY MN ৰেখাই O বিন্দুত কাটিছে যদি POY = 90 ডিগ্ৰী আৰু A/B = 2:3, তেন্তে C নিৰ্ণয় কৰা। গতিকে ছবিটো ইয়াত দিয়া আছে, ছবিটো আমি ড্ৰ কৰি লওঁ। মই কলম দি হাতেৰেই বনাম, অকণমান খেলি মেলি হ'ব পাৰে, তোমালোকে স্কেল দি বনাবা। এইটো A, এইটো B, এইখিনি 90 ডিগ্ৰী দিয়া আছে। এতিয়া আমি 2 নম্বৰটো কৰোঁ। গিভেন কি আছে? MN আৰু XY আৰু MN ৰেখাই O বিন্দুত কাটিছে। O বিন্দুত কাটিছে। এংগুল POY = 90 ডিগ্ৰী। POY = 90 ডিগ্ৰী। গতিকে POY এইটো 90 ডিগ্ৰী হ'লে কি হ'ল? এইটো O, তাৰমানে কি হ'ব? আকৌ কি দিয়া আছে? লেট A/B দিয়া আছে, 2:3 দিয়া আছে এইটো। গতিকে A = আমি লৈ লওঁ 2K আৰু B = ল'লোঁ 3K। এতিয়া যিহেতু এংগুল POY = 90, therefore কি হ'ব? PO পাৰপেণ্ডিকুলাৰটো কি হ'ব? XY। তাৰমানে এংগুল POX কি হ'ব? 90 ডিগ্ৰী হ'ব। এতিয়া এইটো 90 ডিগ্ৰী হ'লে লম্ব হ'বই, আৰু লম্ব হ'লে এইটো 90 ডিগ্ৰী হ'লে এইটোও হ'ব, POX হ'ব। এইটো ইজি কথা। এতিয়া POX ওপৰত কি কি আছে? এংগুল A আৰু B আছে। এইটো A + B = 90। A = কিমান হয়? 2K। B = 3K = 90 ডিগ্ৰী। কিমান হৈ গ'ল? 5K = 90 ডিগ্ৰী। K = কিমান হ'ব? 18। K = কিমান হ'ল? 18 ডিগ্ৰী। 18 বাৰ যাব, K ভেলু 18 হৈ গ'ল। এতিয়া আমাক ওলাব লাগে কি? C। এইটো উলিয়াব লাগে, এইটো C ওলাবৰ কাৰণে আমাৰ Bটো লাগিব। B + C, এইটো হ'ল C, এইখিনিও আছিলে C। গতিকে B = কি? 3K। গতিকে 3K মানে 3 × 18 = কিমান হৈ গ'ল? 54। এতিয়া আমি এইটো MN, এইটো চোৱা, ইয়াৰ ওপৰত কি আছে? B আৰু C আছে। গতিকে নাও আমি যদি কি কৰোঁ? এংগুল MON = 180, এইটো কি হ'ব? সৰল কোণ, ষ্ট্ৰেইট এংগুল। ইয়াৰ ওপৰত কি আছে? B + C = 180 হ'ব। B ভেলুটো হ'ল 54 + C = 180। গতিকে C = কি হ'ব? 180 - 54, তাৰমানে কিমান হ'ল? 126 ডিগ্ৰী। 126 এনেকৈ 126 ওলাই যাব ইজিলি। গতিকে ইমান বেছি প্ৰব্লেম নাই। প্ৰথমে কি কৰিলোঁ? MN এইটো ছবিটো বনালোঁ, বনাই পেলাই
POY equal 90 degree দিয়া আছে তাৰ মানে এতিয়া আকৌ A/B equal 2:3 দি আছিল আমি K লৈ ললো 2K 3K গতিকে POY equal 90 হলে তেতিয়া এটো লম্ব হলে এটো কি হ'ব 90 ডিগ্ৰী হ'ব 90 ডিগ্ৰী হলে ইয়াৰ ওপৰত দুটা এংগল আছে AB কৈ দিলো ইয়াৰ ভ্যালু B ভ্যালু বহাই দিলো ইয়াত যেটো আছে বহাই দি পেলা প্লাস কৰিলে 5K হল 5 দি ডিভাইড কৰিলে 18 হৈ গল B ভ্যালুটো উলিয়ালো তেতিয়া B আৰু C প্লাস কৰিলে কি হ'ব এটো MON ৰ ওপৰত আছে BOC BC B ভ্যালুটো বহাই দিলো 54 এটো ইফালে মাইনাস কৰি দিলো কিমান হৈ গল 126 C equal 126 ওলাই গল তাৰ পিছত এটো তোমালোকে কৰিব পাৰিবা এটো আৰু এটো এংগল কৰিলে 180 এটো আৰু এটো এংগল ইকুৱেল কৰিলে 180 এই দুটা ইকুৱেল দি আছে তাৰ মানে এই দুটা ইকুৱেল হলে তেতিয়া এই দুটা ইকুৱেল হ'ব ইজিলি কৰি দিব পাৰিবা তুমি চেষ্টা কৰিবা আমি 4 নম্বৰটো চাইছো 4 নম্বৰটো এটো W এটো X এটো Y এটো Z এটা কি গিভেন দি আছে x + y = w + z হলে প্রমাণ কৰা যে a ও b এডাল ৰেখা এটো a এটো o এটো b এটো c এটো d now given x + y = w + z to prove কি কৰিব লাগে কি কৰিব লাগে AOB is a line এটা লাইন বুলি প্রুফ কৰিব লাগে এতিয়া আমি কি কৰো প্রুফ তো কৰো কি কৰো আমি এই গুটেই কিটা অ্যাঙ্গল প্লাস কৰিলে we know that কি হ'ব x + y + w + z কৰিলে কি হ'ব 360 আমি জানো এটা সার্কুলার এংগল গুটেইটো এংগল প্লাস কৰিলে কিমান হ'ব 180 হ'ব এতিয়া এটো সম্পূৰ্ণ কোণ বুলি লিখিব পাৰিবা সম্পূৰ্ণ কোণ এটা কি হ'ব x + y + w + z equal 360 w + z equal 360 এটা x + y w + z ৰ জায়গাত আমি কি লিখিব পাৰিম x + y লিখিব পাৰিম equal 360 কেলে ইয়াত x + y equal w + z এটা কি হৈ যাব 2x + y দুটা থাকিলে 360 2 ৰে ডিভাইড কৰিলে x + y equal কিমান হৈ গল 180 x + y equal 180 মানে কি হ'ব এটো আৰু এটো এংগল প্লাস কৰিলে কি হৈ যাব তেতিয়া AOB x + কৰিলে AOB হ'ব AOB equal কিমান হ'ব 180 AOB equal 180 মানে কি হ'ব therefore AOB is a line গতিকে এনেকৈ আমি জ্যামিতি বিলাক সলভ কৰিব পাৰো নিশ্চয় বুজি পাইছা ইমান টান নহয় জাস্ট এটা ভ্যালু আনটোত বহাই দিছো এতিয়া আমি 5 নম্বৰ অংকটোলৈ যাওঁ 5 নম্বৰটো কি দিছে POQ এডাল ৰেখা OR ৰশ্মিয়ে PQ ৰেখাৰ ওপৰত লম্ব টানিছে আমি ছবিটো PO এটো POQ এডাল ৰশ্মি OR টনা হৈছে তাৰপা আৰু এডাল OS ৰশ্মি টনা হৈছে তেতিয়া প্ৰমাণ কৰিব লাগে যে এংগল ROS equal half of angle QOS minus POS আচ্ছা তে বিশেষ সূত্ৰটো তোমালোকে যেনেকে প্ৰশ্ন আছে প্ৰশ্নত তোমালোকে লিখি লবা মই বিশেষ সূত্ৰটো লিখিবলৈ নাযাওঁ মই ডাইৰেক্ট প্ৰুফটো কৰিছো
বিশেষ সূত্ৰটো প্ৰশ্নত যেনেকৈ আছে তোমালোকে তেনেকৈ লিখিবা, খালি প্ৰমাণ কৰা যে জেগাত প্ৰমাণ কৰিব লাগে যে বুলি লিখিবা। আমি ডাইৰেক্ট প্ৰুফটো কৰিলে ভাল হ'ব। এতিয়া ইয়াত প্ৰুফটো যদি কৰিবলৈ যাওঁ, আমি প্ৰথমেই এংগল QOS, যেহেতু ইয়াত বিচাৰিছে QOS, POS, ROS সেইকেইটা বিচাৰিছে, গতিকে আমি QOSটো চাওঁ। QOS ইকুৱেল কি হ'ব? QOR প্লাছ ROS। ইয়াৰ ওপৰত আৰু এটা কাম কৰি ল'ব পাৰি, যিহেতু OR লম্ব বুলি কৈছে PQ, তেতিয়া কি হ'ব? এংগল QOR ইকুৱেল এংগল কি হ'ব? POR। এইটো এটা ইকুৱেশ্যন নম্বৰ 1 লৈ থৈ দিছোঁ আমি, এইটো ইকুৱেশ্যন 2 ল'লোঁ। এতিয়া এংগল কি কৰোঁ আমি? POR ইকুৱেল কি হ'ব? এংগল POS প্লাছ কি হ'ব? ROS। এইটো ইকুৱেশ্যন 3। এইবিলাক কিবা কিবি লিখিব পাৰা, যিহেতু OS ৰশ্মি OP আৰু OR মাজত আছে। এইবিলাক লিখিব পাৰা, লিখি দিলে ভাল হয়, নিলিখিলেও একো প্ৰব্লেম নাই। আৰু এইকেইটা হ'ব সন্নিহিত কোণ, মই লিখা নাই। সন্নিহিত কোণ দেই, শ্বৰ্টত লিখি দিবা, এইটো সন্নিহিত কোণ। এই শ্বৰ্টকেইটা লিখিব লাগিব কিন্তু, সন্নিহিত কোণ। এতিয়া আমি কি কৰোঁ? যিহেতু এইটো আৰু এইটো ইকুৱেল, ইয়াত চোৱা QOR আৰু PORটো ইকুৱেল হয়, এতিয়া আমি কি কৰিব পাৰিম? তেতিয়া 2 আৰু 3ৰ পৰা কি হ'ব? QOS ইকুৱেল এই POR, এই দুটা ইকুৱেল হয়, তেতিয়া ইয়াৰ জেগাত আমি কি কৰিব পাৰিম? এইটো বহাই দিব পাৰিম, এংগল POS প্লাছ এংগল ROS প্লাছ এংগল ROS। মানে QORৰ জেগাত আমি এই ইয়াৰ ভেলুটো বহাই দিলোঁ। ভেলুটো বহাই দিছোঁ। এতিয়া কি হ'ব? QOS মাইনাছ POS 2 এংগল ROS। এই দুইটো এইফালে লৈ আহিলে হাফ হৈ যাব। QOS মাইনাছ POS ইকুৱেল কি হ'ল? এইফালে ROS থাকিলে, এই দুইটো এইফালে আহিলে হাফ হৈ গ'ল। এটাকে কি হ'ল? ROS ইকুৱেল হাফ অফ এংগল QOS মাইনাছ এংগল POS। প্ৰমাণটো হৈ গ'ল। ইয়াতে এটা বস্তু তোমালোকৰ কনফিউজন লাগিব পাৰে, এই বস্তুটো ইয়াত কেনেকৈ আহিলে? ভালকৈ চোৱা, এইটো কেলেকৈ ইয়াত আহিলে? QOR আৰু POR দুইটা ইকুৱেল হয় নহয়? POR ইকুৱেল যদি এইটো হয়, তেতিয়া আৰু এইটো যদি ইকুৱেল হয়, তেতিয়া ইয়াৰ জেগাত আমি ইয়াৰ ভেলুকেইটা বহাব পাৰিম। গতিকে QOR ইকুৱেল কি হ'ব? POS প্লাছ ROS। সেইকাৰণে QOR জেগাত কি বহাই দিলোঁ? POS প্লাছ ROS বহাই দিলোঁ। গতিকে এনেকৈ সলভ কৰিব পৰা যাব। গতিকে তাৰপিছত 6 নম্বৰ অংকটোৰ ছবিটো মই বনাই দিম, ছবিটো নাই, তোমালোকে বাকীখিনি কৰিব পাৰিবা। এইটো চোৱা, যেনেকৈ ছবিত কি ক'ব? XY 64 ডিগ্ৰী, XY P বিন্দুলৈ বঢ়াই দিয়া হ'ল। এই তথ্যৰ সহায়ত চিত্ৰ অংকন কৰা। যদি YQয়ে ৰশ্মিটোক YPক সমদ্বিখণ্ডিত কৰে, তেন্তে XYQ আৰু প্ৰত্যাৱৰ্তী QYP নিৰ্ণয় কৰা।
এইটো চোৱা আমি এটা বনাই ললোঁ এক্স ৱাই জেড এইটো 64 ডিগ্ৰী এইটো সমদ্বিখণ্ডিত কৰিছে ৱাই পি এইটো হ'ল পি এইটো কিউৱে সমদ্বিখণ্ডিত কৰিছে এতিয়া ইয়াত গিভেন কেইটা কি আছে গিভেন দিছে এক্স ৱাই জেড ইকুৱেল 64 উলিয়াব লাগে কি এংগল এক্স ৱাই কিউ উলিয়াব লাগে এংগল আৰু প্ৰত্যাৱৰ্তী মানে ৰিফ্লেক্স কি উলিয়াব লাগে ৰিফ্লেক্স এংগল কিউ ৱাই পি উলিয়াব লাগে এতিয়া 64 ইয়াত দিয়া আছে এইটো এতিয়া আমি প্ৰথমে কি কৰিব লাগিব যেহেতু কি দিছে ৱাই কিউ ৰশ্মিয়ে এংগল জেড ৱাই পিক সমদ্বিখণ্ডিত কৰিছে এটাকে কি হ'ব এংগল জেড ৱাই কিউ ইকুৱেল এংগল কিউ ৱাই পি এই দুটা সমান হৈ যাব এতিয়া এগেইন এংগল এক্স ৱাই পি ইকুৱেল 180 ডিগ্ৰী হ'ব এইটো ষ্ট্ৰেইট এংগল সৰল কোণ এতিয়া কি হ'ব এক্স ৱাই পিৰ ওপৰত কি আছে এক্স ৱাই জেড আছে প্লাছ জেড ৱাই এইটো জেড ৱাই কিউ প্লাছ কিউ ৱাই পি ইকুৱেল 180 এতিয়া আমাক ইয়াৰ ভেলু 64 আছে 64 প্লাছ এইটো জেড ৱাই কিউৰ জেগাত আমি কি পাতি দিওঁ আমি কিউ ৱাই পি পাতি দিওঁ 64 টো হেফালে লৈ গ'লো এইটো 2 কিউ ৱাই পি হৈ যাব 180 minus 64 হ'ল এতিয়া 2 কিউ ৱাই পি ইকুৱেল এফালে মাইনাছ কৰিলে কিমান হ'ব 116 কিউ ৱাই পি ইকুৱেল কিমান হৈ যাব 2 দি হৰণ কৰিলে ইয়াত গ'ল 5 বাৰ 8 বাৰ 58 কিমান হয় 58 কিউ ৱাই পি টো পালো এতিয়া আমাক লাগে কি এক্স ৱাই কিউ ইকুৱেল কি হ'ব এক্স ৱাই জেড প্লাছ জেড ৱাই কিউ কিউ ৱাই পি যদি আমি এইটো পাইছোঁ কিউ ৱাই পি ইকুৱেল কি জেড ৱাই কিউ তাকে জেড ৱাই কিউটো কি হ'ব জেড ৱাই কিউ ইকুৱেল 58 হ'ব এতিয়া মানে কি হ'ব এইটো এক্স ৱাই কিউ পাবৰ কাৰণে এইটো আৰু এইটো প্লাছ কৰিব লাগিব গতিকে এক্স ৱাই জেড প্লাছ জেড ৱাই কিউ এক্স ৱাই জেড হ'ল 60 আৰু এইটো হ'ল 58 প্লাছ কৰিলে কিমান হ'ব 8 এফালে 11 118 আকৌ ৰিফ্লেক্স কি লাগিব এইটো 64 মই 60 পাতিলোঁ 64 হৈ আছে 64 হ'লে তেতিয়া কিমান হ'ব এফালে 12 2 এফালে 11 কে 12 122 ডিগ্ৰী হ'ব 64 58 8 4 12 12 2 এফালে 11 কে 12 122 ডিগ্ৰী এতিয়া আমি ৰিফ্লেক্স এংগল কিউ ৱাই পি উলিয়ালে কি হ'ব 360 পৰা যেতি কিউ ৱাই পি পাইছিলোঁ 50 এইটো মাইনাছ কৰিব লাগিব 58 কি থাকিলে 302 ডিগ্ৰী হৈ গ'ল গতিকে এনেকৈ আমি কি কৰিব পাৰিম সলভ কৰিব হ'লে জ্যামিতিবিলাক বা ছবিবিলাক ইউজ কৰি তাৰ এংগলবিলাক ইউজ কৰি আমি ইজিলি কৰি যাব পাৰোঁ গতিকে ছাত্ৰ ছাত্ৰীসকল 6.1 চেপ্টাৰটো কমপ্লিট কৰি দিছোঁ অকল এটা অংক 3 টো তোমালোকৰ কাৰণে থৈ দিছোঁ তোমালোকে কৰিবলৈ যত্ন কৰিবা নোৱাৰিলেও মোক জনালে হ'ল মই কৰি দিম
গতিকে আজিৰ ক্লাছ ইমানতে কৰি সকলোৰে সুস্বাস্থ্য কামনা কৰিছোঁ আৰু ইমানকে কৈ মোৰ ক্লাছ সামৰিছোঁ। ধন্যবাদ।